নমস্কাৰ প্ৰিয় দৰ্শক, আজি অন্য এটা জ্ঞানবৰ্ধক মটিভেশ্যনেল ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। এই কথাখিনিয়ে আপোনাৰ জীৱনত এটা সাংঘাতিক ধৰণে জীৱনটো আনন্দৰে উপচাই ৰখাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। এই কথাখিনিৰ পৰা আপুনি এনে এটা শিক্ষা লাভ কৰিব, জীৱনত বহুতো বেছি কিবা অৰ্থ লাভ কৰিবলৈ নিজকে সক্ষম কৰিব পাৰিব। যিসকল লোকে ভগৱানক বিশ্বাস কৰে, ভগৱানক বহুত ভাল পায়, তেনেহ'লে ভিডিঅ'টো কথাখিনি নিশ্চয় শুনি বেছি ভাল পাব। আৰু লগতে যিসকলৰ নিজৰ জীৱনটোক লৈ অনেক ধৰণৰ সমস্যাৰ মাজত আছে, বেছি কষ্টৰ মাজত চলি দিন পাৰ কৰিছে, তেনে ক্ষেত্ৰত এই কথাখিনি বা ভিডিঅ'টো নোচোৱাকৈ আঁতৰি কেতিয়াও নাযাব। কাৰণ আজি এই কথাখিনিৰ পৰা এক অনুকূল জ্ঞান লাভ কৰিবলৈ নিশ্চয় আপুনি সক্ষম হ'ব। যদি আপুনি ভগৱান ভোলানাথক অতি আদৰ কৰে, তেওঁৰ চৰণত যদি আপোনাৰ মন আছে, তেন্তে ভগৱান ভোলানাথৰ হৈ এটা সুন্দৰকৈ কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত কোৱা হৈছে যে যদি বেলগছৰ পাতত এই গোপন শব্দটো 11 দিনলৈ লিখা হয়, তেনেহ'লে আপুনি জীৱনত বিচৰা ধৰণে ফল লাভ কৰিব পাৰিব। কিন্তু কথাটো শুনি হয়তো আপোনাৰ মনত এটা নিশ্চয় ভাৱনা উদয় হৈছে যে কথাটো প্ৰকৃততে সত্য হয় জানো। প্ৰিয় দৰ্শক, এটা পাথৰকো মানুহে শিৱ বুলি এটা হৃদয়ৰ পৰা আকৃতি দি সদায় ধূপ ধূনা লগাই সেই পাথৰটোকেই পূজা কৰি নিজৰ মনত মানুহে সান্তনা লভি আহিছে। নেমানাসকলৰ বাৰু কথা নকওঁ, যিসকলে ভগৱানৰ প্ৰতি বিশ্বাস ৰাখে সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৱে আপোনাক অনেক ধৰণৰ সহায় কৰিব। জীৱনত চলি থকা যি বিপৰীতসমূহ সমস্ত দূৰ হ'ব। গতিকে আহক ভিডিঅ'টোৰ পৰা জানি লোৱা যাওক। পুৰণি সময়ৰ মধুপুৰ নামৰ এখন গাঁৱত এগৰাকী বৃদ্ধ আইতাই নিজৰ গাঁওখনৰ উপৰিও অন্য গাঁৱতো গৈ মানুহক কিছুমান সমস্যাৰ সমাধান দিয়াত সহায় কৰিছিল। আইগৰাকী ঘৰত এডাল প্ৰকাণ্ড বেলগছ আছিল। যেতিয়াই মানুহৰ ঘৰত কিবা ডাঙৰ সমস্যা হৈছিল, তেতিয়া আইতাই বেলগছৰ পৰা কেইটামান পাত ছিঙি মাত্ৰ 11 দিনলৈ এটা শব্দ লিখিবলৈ উপদেশ দিছিল। সেই শব্দটো ইমান শক্তিশালী আছিল, প্ৰত্যেকৰে জীৱনৰ প্ৰত্যেকটো পৰিস্থিতিৰ গভীৰ সংকটৰ মাজৰ পৰা উপকৃত হৈছিল। গতিকে আইগৰাকীক সকলো মানুহে আটাইতকৈ বেছি ভাল পাইছিল। কাৰোবাৰ ৰোগ হওক বা দুখ হওক বা অন্য কিবা হওক, সকলো ক্ষেত্ৰতেই উপনীত হ'ব পাৰিব। যদি আপুনিও এই শব্দটো কি ভালদৰে জানি লৈ অতি শ্ৰদ্ধাৰে কৰিম বুলি উচ্চাস কৰে, তেনেহ'লে কৰিব পাৰিব। কিন্তু এই শব্দটো লিখিবলৈ আপোনাৰ মনত অকণমান বিশ্বাসেই আপোনাৰ বাবে অতি আদৰণীয় মাননি হিচাপে থাকিব। আইতাই কৈছে, বেলগছ স্বয়ং ভগৱান মহাদেৱৰেই বৰদান। বৰ আসন, বৰগছ আৰু বেলগছ এই তিনিও গছৰ অপাৰ মহিমা আছে। স্বয়ং ভগৱান ভোলানাথে কৈছে, এই গছৰ পৃথিৱীত সৃষ্টিৰ সময়ত যে সকলো দেৱ দেৱতাই এই গছত বাস কৰিব আৰু যিসকলে এই গছৰ পালন পোষণ জল অৰ্পণ কৰিব, তেনে সকলো ব্যক্তিৰ জীৱনত ভগৱান ভোলানাথৰ অসীম কৃপা থাকিব। প্ৰিয় দৰ্শক, যেতিয়া আপুনি গভীৰ পৰিস্থিতিৰ সংকটৰ মাজত আছে, তেনেহ'লে এই শব্দটো আপুনি নিশ্চয় লিখিব। আৰু এই শব্দটো লিখিবলৈ আপোনাক বেলপাতৰ দৰকাৰ হ'ব। সোমবাৰ, শনিবাৰ, একাদশী, অমাৱস্যা, পূৰ্ণিমা আৰু ষষ্ঠী এইকেইদিন ভুলতো বেলপাত নিছিগিব। যদি আপোনাক দৰকাৰ, তেনেহ'লে আগদিনাখনেই বেলপাত ছিঙি পৰিমাণ অনুসৰি যোগাৰ কৰি ল'ব। প্ৰিয় দৰ্শক, এটা ৰঙা চিয়াহীৰ কলম যোগাৰ কৰি ল'ব। ধৰি লওক 11 দিনৰ ভিতৰত 108টা বেলৰ পাত হ'ব লাগিব। এই কামটো কৰিবলৈ সোমবাৰৰ দিনাখনৰ পৰাই আৰম্ভ কৰিলে আটাইতকৈ বেছি ভাল হ'ব। সেই 11 দিন আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিলে বেছি ভাল হ'ব। 11 দিনৰ ভিতৰত 108টা বেলৰ পাতৰ ওপৰত এই শব্দটো লিখিব।
ইয়াৰ পিছত বগা ৰঙা আৰু কোলা সূতাৰে সেই লিখা পাতসমূহ মেৰিয়াই এডাল মালাৰ দৰে তৈয়াৰ কৰি ল'ব আৰু সেই মালাডাল ভগৱান মহাদেৱৰ শিৱলিংগত গৈ পিন্ধাই দিব। তাৰপিছত মনৰ যি সমস্যা মনে মনে মনৰ ভিতৰত প্ৰকাশ কৰিব। এই কামটো কৰিবলৈ সোমবাৰৰ দিনাখনেই মনত ভাবি ল'ব। চাব আপোনাৰ জীৱনত কি পৰিৱৰ্তন দেখিবলৈ পাব। অতি কম সময়ৰ ভিতৰতেই উপলব্ধি হ'ব। প্ৰিয় দৰ্শক, শব্দটো হৈছে ওম নমঃ শিৱায়। বিশ্বৰ আটাইতকৈ এই শক্তিশালী পঞ্চশাৰী শব্দটো কাৰোবাৰ মনত সৰু যেন লাগিলেও পৃথিৱীৰ সকলো তত্ত্ব ইয়াত সমাহিত হৈ আছে। গতিকে মনত অবিশ্বাস ভাবি নিজকে কেতিয়াও ভুল ধাৰণা কৰি নল'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি চাই বা কথাখিনি বুজি আপোনাৰ মনত ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আন 10জনে পোৱাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।